হয় নিশ্চয়কৈ বিগত কেইদিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে কিয়নো প্ৰতিটো সামগ্ৰীৰ যি মূল্য বৃদ্ধি হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত হাহাকাৰ আৰু যিহেতু তেওঁলোকৰ মূৰত এক ৰামটাঙন পৰা পৰিলক্ষিত হৈছে চাউল চেনি কণীকে ধৰি প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ ফলত দেখিবলৈ পোৱা গৈছে এতিয়া হাহাকাৰৰ পৰিস্থিতি আমি এখন গোৱালপাৰাৰ এখন গেলামাল দোকানত উপস্থিত আছো আৰু গোৱালপাৰাৰ বজাৰত কিমান দাম হৈছে বৰ্তমান আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে দাদা আপোনাৰ পৰা জানিব বিচাৰিছো দাম কেনে ধৰণৰ যেটো বৃদ্ধি পাইছে কিদিনৰ দাম বৃদ্ধি পাই আছে কম দাম চেনিৰ দাম বৃদ্ধি হৈছে তাৰপিছত কণীৰ বৃদ্ধি হৈছে পিঁয়াজ তাৰপিছত চাউল এইবিলাকৰ দাম বৃদ্ধি হৈছে চাউলৰ দাম চাউলৰ মোটামুটি কিছুমান 5 টকা 8 টকা এনেকুৱা ডিফাৰেঞ্চ হৈছে পাৰ কিলো সোণা শক্তি মোটামুটি 2-3 মাহৰ ভিতৰত 8 টকামান বাঢ়িছে পাৰ কিলো পিঁয়াজৰ দাম মোটামুটি 5 টকামান পাৰ কিলো বাঢ়িছে কণীৰ দাম মোটামুটি 2 টকামান পাৰ হেৰিত বাঢ়িছে 2 টকা 3 টকা বাহিৰৰ পৰা আহে সেইকাৰণে কাষ্টমাৰে আমাৰ অসুবিধা হয় কাষ্টমাৰক আজি এটা দাম ক'ব লাগে কালি এটা দাম ক'ব লাগে কাষ্টমাৰবিলাক অলপ আমাক বেয়াকৈ কৈ যায় কালি ইমান লৈছা আজি ইমান লোৱা এই আৰু অসুবিধা হয় আমাৰ দোকান চলাত অসুবিধা হয় আৰু যেহেতু ক'ব লাগিব গোৱালপাৰাটো দেখিবলৈ পোৱা গৈছে যি চাউলৰ দাম বৃদ্ধি পাইছে চাউলৰ প্ৰায় প্ৰতি কিলোত 5 টকাৰ পৰা 8 টকালৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে একেদৰে যিহেতু ক'ব লাগিব পিঁয়াজৰ দাম 5 টকালৈ বৃদ্ধি পাইছে কণীৰ দাম 2 পৰা 3 টকাকৈ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কণীসমূহ যিহেতু বাহিৰৰ পৰা আহে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এগৰাকী গ্ৰাহক আছে দাদা হয় হয় মানে আমি তো দেখি যেহেতু দাম বৃদ্ধি পাইছে দাম বহুত বৃদ্ধি বাঢ়িছে মানে সেই কণীৰ দামটো পাৰ প্লেটত বাঢ়িছে 20 টকা বাঢ়ি গ'ল আৰু 250 হৈছে এতিয়া প্লেটত 230 টকা আছিলে এতিয়া 200 মানে 50 টকা হৈছে পাৰ প্লেটত এইফালে চিলিণ্ডাৰৰ দাম বাঢ়ি গ'ল এইফালে শাক পাচলি সামগ্ৰী গোটেই বাঢ়ি গৈছে মানে তো পিঁয়াজৰ দাম বাঢ়ি গৈছে বহুত বাঢ়ি গ'ল মানে আলুৰো দাম বাঢ়ি গৈছে 15 টকা আলু কিনিব লাগে আমাক গতিকে আমাৰ বহুত মই সৰু এখন চাহ দোকান দিওঁ সেই তাকে দি আমি ঘৰটো চলাই আছোঁ দুটা ছোৱালী এনেকৈ আমি পঢ়া শুনাৰ পৰা আমাক বহুত অসুবিধা হৈছে চিলিণ্ডাৰ কিনিব হ'লে এইবিলাক সামগ্ৰী বস্তুখিনি আনিব হ'লে আমাৰ পইচাই নোজোটে গতিকে আমাৰ বহুত অসুবিধা হৈছে গতিকে বৃদ্ধিটো অলপ কমাবৰ কাৰণে আমি CM ছাৰক আমি গোটেইখিনি বস্তু যখন হেৰি কৰে কমাবৰ কাৰণে চেষ্টা কৰে আমাৰ কাৰণে আমাৰ সুবিধা হ'ব আৰু যেহেতু বস্তু ল'ব আহিছে দোকানত আহিছে হয় দোকানত আহিছিলোঁ মানে মই জেৰক্সত আহিছিলোঁ হয় যেহেতু দাম বৃদ্ধি পাই আছে বস্তুটো গম পাইছে এই 2 দিনত আৰু দাম বৃদ্ধি পাইছে কণী আগতে প্লেট আছিলে আপোনাৰ 120 টকা এতিয়া 220 টকা এতিয়া 250 টকা হৈছে অকল কণী বুলিয়ে নহয় আমাৰ পেট্ৰল জাতীয় সামগ্ৰীবিলাকতো দাম বাঢ়িছে গাড়ী চলোৱাই মুস্কিল হৈছে কাৰণ আমি যিমানখিনি অহা যোৱা কৰিছিলোঁ এতিয়াতো আৰু নকোৱাই ভাল চাইকেল চলোৱাই ভাল নেকি আকৌ সৰু ল'ৰাৰ দৰে এতিয়া বয়স হ'ল চাইকেল চলাও কেনেকৈ অহা যোৱাটো কৰিব লাগে নকৰিলেও নহয় কি কৰিম আৰু অকল আপোনাৰ দৈনন্দিন সামগ্ৰী বুলি নহয় খোৱা খাদ্য বুলি নহয় আপোনাৰ GSTৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু কিনিব লাগিলে GSTটো আছেই তাৰোপৰি আপোনাৰ গেলামালৰ দোকানত একেটা কৈছে কণীৰ দাম কণী হয় খুচুৰা বিক্ৰী 16 টকা জোৰা নিয়ে নেকি 9 টকাহে 18 টকা জোৰা আমি খাইছিলোঁ খুব বেছি 14 টকা 10 টকা 14 টকাই আছিলে যেনিবা খপককৈ বাঢ়ি গ'ল এতিয়া মানে 16-18 টকাত আৰু কি ক'ম আৰু অসুবিধা মোৰ বুলি নহয় গোটেই ৰাজ্যবাসীৰ গোটেই একেবাৰে ৰাজ্যবাসী জনসাধাৰণেৰো অসুবিধা হৈছে নিশ্চয়কৈ ক'ব লাগিব যেহেতু সৰ্বসাধাৰণ ৰাইজ কিছু অসুবিধাত পৰিছে কিয়নো প্ৰতিটো দামৰ যি বৃদ্ধি আৰু বিগত এই কেইদিনত আচলতে এনেদৰে দাম বৃদ্ধি পাইছে আৰু এই দাম বৃদ্ধিৰ ফলত এক প্ৰকাৰ দেখিবলৈ পোৱা হাহাকাৰৰ পৰিস্থিতি আৰু যেহেতু
দাম নিয়ন্ত্ৰণত কিছু ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে অতি সোনকালে দাম নিয়ন্ত্ৰণ নকৰে আচলতে সৰ্বসাধাৰণ ৰাইজ কিছু বিমৰত পৰিব কিয়নো এইসমূহ যি ৰাইজ সৰ্বসাধাৰণ ৰাইজ মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত যি সকল পৰিয়াল আছে বা লোকসকল আছে বিশেষকৈ এই যি মূল্যবৃদ্ধিত সঁচাকৈ আচলতে তেওঁলোক হাহাকাৰময় পৰিস্থিতি বা তেওঁলোকৰ ওপৰত যি দাম টাঙন পৰা পৰিলক্ষিত হৈছে গোৱালপাৰাৰ বজাৰৰ পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাত কেনেধৰণে মূল্য বৃদ্ধি হৈছে বা গোৱালপাৰা বজাৰত কেনেধৰণৰ দাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত